মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি মেৰিট বৃত্তি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছা তেতিয়াহলে তোমালোকে যেটো ভিডিও চাবলৈ গৈ আছা এটো তোমালোকৰ কাৰণে হয় এই ভিডিওটো আমি ক্লাস 4 5 6 আৰু 7 ষ্টেণ্ডাৰ্ডৰ ষ্টুডেন্ট সকলৰ কাৰণে প্ৰস্তুত কৰিছো গতিকে তোমালোক সকলোৱে এই ভিডিও চাব পাৰিবা আৰু কমন কোৱেশ্চন চাই পেলাই আমি এই ভিডিওটো বনোৱা হৈছে গতিকে তোমালোকে ভিডিওটো ভালদৰে চোৱা আৰু প্ৰশ্নবিলাকৰ সলিউশনবোৰ ভালদৰে বুজিবলৈ যত্ন কৰা তেতিয়াহলে আমি প্ৰশ্নলৈকে ডাইৰেক্ট আগবাঢ়ো ইয়াতে কৈছে যে 13013 সংখ্যাটো 13 ৰে বিভাজ্য 14 ৰে আৰম্ভ হোৱা পাঁচটা অংকৰে গঠিত ক্ষুদ্ৰতম সংখ্যা আৰু 13 ৰে সম্পূৰ্ণৰূপে বিভাজ্য হোৱা সংখ্যাটো কি ঠিক আছে সো 14 ৰে আৰম্ভ হোৱা বুলি কৈছে গতিকে এইকেটা অপচন দিয়া আছে এইকেটা অপচনৰে এটা শুদ্ধটো হ'বই কোনটো শুদ্ধ হ'ব আমি প্ৰথমতে টেস্ট কৰি চাও সো 13 ৰে আমি প্ৰথমতে 14000 ক আমি হৰণ কৰি চাও যেহেতু 14 ৰে আৰম্ভ হোৱা বুলি কৈছে আৰু পাঁচটা অংকৰে গঠিত আটাইতকৈ সৰু অৰ্থাৎ ক্ষুদ্ৰতম সংখ্যা তেতিয়াহলে এইটোৱে পাঁচটা অংকৰে গঠিত আৰু 14 ৰে আৰম্ভ হোৱা আৰু ক্ষুদ্ৰতম হয় সেইকাৰণে 14000 টোক আমি হৰণ কৰি চাম 3 ৰে ঠিক আছে সো তেতিয়াহলে আমি প্ৰথমতে এবাৰ দিলু 13 * 13 তাৰ পিছত এইফালে আহিলে নমাই দিলু ইয়াত 10 আহিলে ঠিক আছে এটো বাৰ না যাব সেইকাৰণে শূন্যটা দিলু আৰু এটা শূন্য নমাই দিলু ওকে 100 আহিলে তাৰ পিছতে কেইবাৰ দিম এতিয়া 7 13 91 7 3 * 21 7 * 7 8 9 91 আহিলে তাৰ পিছত এফালে 9 আহিলে তাৰ পিছত আৰু এটা 0 নামি আহিব ঠিক আছে তাৰ পিছতে 7 ৰে এটো না 6 ৰে যাব 6 3 * 18 6 * 6 7 ইমান হৈ গল সো যদি আমি বিয়োগ কৰো তেতিয়াহলে 10 ৰ 8 গল 2 এফালে 12 থাকিলে ঠিক আছে অৰ্থাৎ কি হ'ব এতিয়া আমি প্ৰথমতে এই 13 ৰে 12 বিয়োগ কৰিম 13 ৰে 12 বিয়োগ কৰিম ঠিক আছে তাৰ মানে কথাটো হল কি চোৱা 12 13 ৰে আমি 12 বিয়োগ কৰিম তেতিয়া কি পাম 1 পাম এই 1 টোকে আসলতে এই 14000 ৰ লগত যোগ কৰি দিব লাগে তেতিয়াহলে 14000 ৰ লগত যদি 1 টো যোগ কৰি দিয়া যায় তেতিয়া কিমান পাবা তেতিয়া 14001 পাবা গতিকে উত্তৰটো আমাৰ অপচন 2 টো হ'ব এনেকুৱা আমি 13 ৰ পৰা 12 কিয় বিয়োগ কৰিলো কাৰণ চোৱা এটো অকমান আৰু ভালদৰে বুজাই দিছো চোৱা মন দি চোৱা ঠিক আছে ইয়াতে চোৱা এই 13 ৰে 12 টো বাৰ যায় নে না যায় সৰু হৈ গল 13 ৰে বাৰ যাবৰ কাৰণে 12 টোৰ লগত আৰু কি যোগ কৰিবা 1 যোগ কৰিবা 1 যোগ কৰিলে কি পাবা এটো 13 বনি যাব তাৰ মানে কি এই 14000 1 এটা কমি আছে সেই কাৰণে ইয়াত 12 আহিছে 13 আহিব লাগিছিল ঠিক আছে যদি তাত 1 এটা কমি নথকা হলে ইয়াত 12 নাহি 13 আহিলে হেতেন কাৰণ তাত 1 এটা কমি আছে 14000 মানে 13 ৰে বাৰ যাবৰ কাৰণে সেই কাৰণে ইয়াত 13 ৰে 12 টো প্ৰথমতে বিয়োগ কৰিলো আসলে কিমাননো কমি আছে আমি গম পালো যে 1 কমি আছে আৰু সেই 1 টোকে আমি এই 14000 লগত যোগ কৰিব লাগে আৰু হেতু আমাৰ উত্তৰো হ'ব যেনে কোনটো 14001 ঠিক আছে কেনেকৈ কৰিলো তোমালোকে বুজিব পাৰিলে নে ভালদৰে তোমালোকে মনোযোগেৰে ৰিভিজন কৰিছোৱা ৰিভাইজ কৰিছোৱা নিশ্চয়কৈ বুজিব পাৰিবা ওকে ইয়াত কৈছে এই যেটো সংখ্যা 55055 সংখ্যাটো 11 ৰে হৰণ কৰিলে ভাগফল পোৱা যাব সো 11 ৰে হৰণ কৰিবলৈ কৈছে তোমালোকে হৰণ কৰিবৰ কাৰণে যিমান ইজি যেন দেখিছা এটো কিন্তু ইমান ইজি নহয় ওকে সো প্ৰথমতে 11 ৰে আমি এই 55055 ক হৰণ কৰি লওঁ যিমান ইজি যেন দেখিছা ইমান ইজি নহয় মই কিয় কলো তোমালোকে এটা বুজি পাবা ঠিক আছে সো কিহেৰে দিবা 5 ৰে দিবা 5 11 55 ঠিক আছে এটা কি নামি আহিলে 0 নামি আহিলে তাৰপিছত কি আহিব 0 এটা নামি আহিব এই ঠিক আছে এনে 0 নামি আহিব নে ঠিক আছে এনেটো 0 নামি আহিব নোৱাৰে কাৰণ কেলে এতিয়া আসলতে আমি কি কৰিব লাগিব ইয়াত 5 11 55 নিদি আমি ইয়াত এনেকে দিব লাগিব 11 ৰে 50 বাৰ দিব লাগিব ঠিক আছে
তেতিয়াহে আচলতে হ'ব তেতিয়া আমাৰ বিয়োগফলটো 0 হ'ব আৰু আমি 5টো নমাই দিব পাৰিম ওকে সো 5টো নমাই দিলো হয় 11 টো পাছে 11 ৰে 5টো পাৰ যায় নে না যায় হেকানে কি কৰিব লাগিব আৰু এটা 5 নমাব লাগিব আৰু এটা 5 নমাবলৈ হলে ওপৰত আৰু এটা শূন্য দিব লাগিব তেতিয়া হলেহে 5 11 55 হ'ব এই কোনটো বাদ দিয়া ঠিক আছে তেতিয়া হলে মিলিলে নে কিমান ভাগফল কি পালো 5005 গলে তোমালকে যিমান ইজি যেন লাগিছিলে ইমান ইজি আছিল নে বাৰু ঠিক আছে কাৰোবাৰ কাৰণে যদি ইজি লাগিছে তো বহুত ভাল কথা যদি ইজি নাই লগা অকমান মনোযোগেৰে চোৱা ইয়াতে কৈছে তলৰ কোনটো দুটা অংকৰে গঠিত ক্ষুদ্ৰতম মৌলিক সংখ্যা সো দুটা অংকৰে গঠিত ক্ষুদ্ৰতম মৌলিক সংখ্যা হৈছে 11 কাৰণ 11 ৰ উৎপাদক দুটা মৌলিক সংখ্যা হ'বলৈ হলে কি হ'ব লাগিব মৌলিক সংখ্যা হ'বলৈ হলে সংখ্যাটো বাৰ যোৱা সংখ্যা মাত্ৰ দুটা হ'ব লাগিব 11 নিজেই হ'ব আৰু 1 হ'ব তেনে সংখ্যাটো নিজেই হ'ব আৰু 1 হ'ব ঠিক আছে গতিকে অপচন সি টো শুদ্ধ 11 টো হৈছে দুটা অংকৰে গঠিত ক্ষুদ্ৰতম মৌলিক সংখ্যা তাৰপিছত ইয়াত কৈছে কোন সংখ্যাক 8 12 আৰু 15 ৰে হৰণ কৰিলে প্ৰত্যেক ক্ষেত্ৰতে 3 ভাগ শেষ হিচাপে থাকে ঠিক আছে কি বুলি কৈছে মনোযোগেৰে চোৱা কোন সংখ্যাক মানে এটা সংখ্যা আছে ঠিক আছে এটা সংখ্যা আছে হা এই সংখ্যাটো 8 ৰে বাৰ দিবা 12 ৰে বাৰ দিবা আৰু 15 ৰে বাৰ দিবা প্ৰত্যেক বাৰতে কি হয় 3 ভাগ শেষ হিচাপে থাকে ঠিক আছে গতিকে 8 ৰে যাক বাৰ দিম 12 ৰে যাক বাৰ দিম বা 15 ৰে যাক বাৰ দিম মানে যাক হৰণ কৰিম সেই সংখ্যাটো হ'ব হেতৰ লসাগু বা লসাগুৰে বাৰ যোৱা সংখ্যা হ'ব ঠিক আছে সো তেতিয়াহলে আমি কি কৰিম এতিয়া 8 12 আৰু 15 ৰ লসাগু লম ঠিক আছে চোৱা 8 12 আৰু 15 ৰ লসাগু সো কিহেৰে যাব প্ৰথমতে বাৰু 3 ৰে দিও 3 ৰেটো 8 না যাব বাৰ হেকানে 8 নমাই দিলো 3 ৰে 12 4 বাৰ আৰু 15 টো 5 বাৰ ওকে তাৰপিছত আমি 2 দিও মৌলিক সংখ্যা কৰিব লাগিব গুটে কিটা 2 ৰে 8 4 বাৰ 2 দুবাৰ আৰু 5 টো না যায় 5 টো অলৰেডি মৌলিক সংখ্যা হৈ গল আকৌ 2 ৰে দিলো 2 ৰে 4 দুবাৰ তাৰপিছত 2 গুণ 2 তাৰপিছত 5 এতিয়া গুটে কিটা কি হৈ গল গুটে কিটা মৌলিক সংখ্যা হৈ গল সো কি হ'ব এলসিএম এই গুটে কিটা পূৰণ কৰি দিয়া এই দুটা ঠিক আছে 3 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 5 একটো বাদ দিয়া ঠিক আছে একটো যিকোনো সংখ্যাৰ লগত পূৰণ কৰিলে সেই সংখ্যাটো পাবা না হেকানে গতিকে পূৰণ কৰিলে কি হ'ব পাবা 3 দুগুণ 6 6 দুগুণ 12 12 দুগুণ 24 5 24 কিমান হ'ব 5 24 আসলতে 120 হ'ব সো 5 4 গুণ 20 ৰ শূন্য কৰিব 2 5 গুণ 10 11 12 120 পালো ঠিক আছে এতিয়া কথাটো হল কি এই যেটো 120 সংখ্যাটো 8 ৰে সম্পূৰ্ণৰূপে বাৰ যায় অৰ্থাৎ বাকি না থাকে 12 ৰেও সম্পূৰ্ণৰূপে বাৰ যায় অৰ্থাৎ বাকি না থাকে 15 ৰেও সম্পূৰ্ণৰূপে বাৰ যায় অৰ্থাৎ বাকি না থাকে কিন্তু আমাক ইয়াত প্ৰশ্নত কি বুলি কৈছে যে কোন সংখ্যা 8 12 15 ৰে হৰণ কৰিলে প্ৰত্যেক ক্ষেত্ৰতে 3 ভাগ শেষ থাকে অৰ্থাৎ বাকি থাকে সো তেতিয়া হলে এই 120ক যদি 8 12 আৰু 15 ৰে সম্পূৰ্ণৰূপে বাৰ যায় অৰ্থাৎ ভাগ শেষ না থাকে তেতিয়া হলে ইয়াৰ লগত আমি 3 যদি যোগ কৰি দিও অৰ্থাৎ 123 এই 123 8 ৰে বাৰ দিলে 3 ভাগ শেষ থাকিব 12 ৰে বাৰ দিলে 3 ভাগ শেষ থাকিব আৰু 15 ৰে বাৰ দিলে 3 ভাগ শেষ থাকিব বুজি পালানে গতিকে উত্তৰটো হ'ব 123 অপচন 1 টো শুদ্ধ উত্তৰ ঠিক আছে কেনেকৈ কৰিলো বুজি পাইলা যদি অসুবিধা পাইছা অকমা ৰিভাইজ কৰি চোৱা ধুনীয়াকৈ বুজি পাৰিবা ওকে ইয়াত আহিছে তলৰ কোন কেটা সহমৌলিক সংখ্যা সো সহমৌলিক সংখ্যা মানে কি হয় সেই সংখ্যা বিলাকৰ গসাউ 1 হয় সহমৌলিক সংখ্যাৰ গসাউ 1 হয় তাৰ মানে কি হয় সংখ্যা কেটাক বাৰ যোৱা আটাইতকৈ ডাঙৰ সংখ্যাটো 1 হয় সো ইয়াতে 1 নম্বৰ যদি চাও 8 আৰু 25 আছে এই 8 আৰু 25 দুয়োটাকে বাৰ যোৱা আটাইতকৈ ডাঙৰ সংখ্যাটো কি সো 8 আৰু 25 দুয়োটাকে যদি বাৰ যোৱা সংখ্যা চাও তেতিয়া হলে
1 হ'ব কেৱল একেৰেহে দুইটাক বাৰ যায় ঠিক আছে তোমালোকে হয়তো 2 বুলি ভাবিছা 4 বুলি ভাবিছা 2 ৰে কেৱল 8 হে বাৰ যায় 25 বাৰ না যায় বা 4 ৰে কেৱল 8 হে বাৰ যায় 25 না যায় বা 5 ৰে কেৱল 25 টোহে বাৰ যায় 8 টো বাৰ না যায় মই কৈ আছো কি বুলি যে 8 আৰু 25 দুয়োটাকে বাৰ যোৱা সংখ্যা সো 8 আৰু 25 দুয়োটাকে বাৰ যোৱা সংখ্যা হৈছে কেৱল 1 আৰু এই 1 টোই হৈছে 8 আৰু 25 ৰ গসাউ ঠিক আছে সো যদি সংখ্যা কেইটাৰ গসাউ 1 হয় তেতিয়া হলে সেই সংখ্যা কেইটাক সহমৌলিক বুলি কয় গতিকে ইয়াত 8 আৰু 25 টো সহমৌলিক হয় ইয়াৰ শুদ্ধ উত্তৰটো এইটোই হয় সো 2 নম্বৰটো কিয় নহল কাৰণ 7 আৰু 21 দুয়োটাকে বাৰ যোৱা আটাইতকৈ ডাঙৰ সংখ্যাটো কি দুয়োটাকে বাৰ যোৱা আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 7 অৰ্থাৎ 7 ৰে 7 কো বাৰ যায় 7 ৰে 21 কো বাৰ যায় দুয়োটাকে বাৰ যায় গৰে 7 টো হৈছে কি 7 টো হৈছে HCF অৰ্থাৎ গসাউ সো ইয়াৰ আৰু এটা আছে 1 আছে যেনিবা 1 টো সবৰে থাকে গতিকে ইয়াৰ উৎপাদক বুলি যদি কওঁ উৎপাদক সাধাৰণ উৎপাদক দুটা 1 আৰু 7 হয় কিন্তু ইয়াৰে ডাঙৰটো অৰ্থাৎ গসাউ হল 7 গসাউ কি হ'ব লাগিব সহমৌলিক হ'বলৈ হলে 1 হ'ব লাগিব গতিকে 1 টো কেৱল ইয়াতহে হৈছে বাকি কেইটাত হোৱা নাই সেইকাৰণে বাকি কেইটা সহমৌলিক নহয় অপচন 1 টো হয় অৰ্থাৎ 8 আৰু 25 সহমৌলিক হয় ঠিক আছে বুজি পাইলা ইয়াতে কি কৈছে চোৱা 163 into 87 star ইয়াত কিবাটা ডিজিট বহিব কিবাটা অংক বহিব আৰু ইনটু আছে ইনটু 239 ৰ পূৰণফলৰ একক স্থানীয় অংকটো 1 হলে স্টাৰ স্থানৰ অংকটো কি হ'ব অৰ্থাৎ এই গোটেই সংখ্যা কেইটা যদি পূৰণ কৰা পূৰণফলটোৰ একেবাৰে এককত থকা অংকটো হ'ব বলে 1 তেতিয়া হলে এই যে স্টাৰ চিন দিয়া আছে এই স্টাৰ চিন দিয়া থকা এই স্টাৰ চিন দিয়া থকা ঠাইত কি অংক বহিব আমাক এটো খুদিছে গতিকে একেবাৰে ইজি কি কৰিব লাগিব এটো আমি জাস্ট একক কেটা পূৰণ কৰি গলে হ'ল সো প্ৰথমতে 3 আৰু 9 টো পূৰণ কৰিম 3 আৰু 9 টো পূৰণ কৰিলে কিমান হ'ব 3 9 গুণ 27 হ'ব এটা 27 ৰ যি এককত আছে অৰ্থাৎ কি আছে 7 আছে এই 7 ৰ লগত কি পূৰণ কৰিলে এককত 1 থকা অংক মানে সংখ্যা পাবা ঠিক আছে সো 7 গুণ 7 7 গুণ 14 7 3 গুণ 21 যদি মই ইয়াত 3 দি দিও তেতিয়া 7 ৰে পূৰণ কৰি দিলে 7 3 গুণ 21 পাবা অৰ্থাৎ এইটোৱে হ'ব আমাৰ উত্তৰ মানে এই ষ্টাৰৰ ঠাইত বহিব লগিয়া অংকটো হৈছে 3 অপচন 2 টো শুদ্ধ উত্তৰ ওকে বুজি পাইলা যদি অসুবিধা পাইছা অকমান ৰিভাইজ কৰিছো বেক কৰা আকৌ সোৱা ধুনিয়াকে বুজি পাৰিবা ওকে সো 6912 আৰু ষ্টাৰ আছে সংখ্যাটোৰ ষ্টাৰ স্থানত কিমান বহুৱালে সংখ্যাটো 25 ৰে বিভাজ্য হ'ব সো 25 ৰে যদি বিভাজ্য হ'বলৈ হয় একেবাৰে শেষৰ ফালে হয় 25 থাকিব লাগিব নহলে 50 থাকিব লাগিব নহলে দুটা শূন্য ঠিক আছে এনেকৈ ঠিক আছে তেতিয়া বাৰ যাব ওকে সো 25 আসলে ইয়াত 75 হ'ব ইয়াত 75 তাৰ পিছত মানে দুটা শূন্য ওকে মানে 25 ৰে বাৰ যোৱা সংখ্যা লাষ্টৰ দুটা অংকটো যদি 25 ৰে বাৰ যায় তেতিয়া হলে ডাঙৰ সংখ্যাটো 25 ৰে বাৰ যায় এটা বুজি পাইলানে যে লাষ্টৰ দুটা অংক যদি 25 ৰে বাৰ যায় তেতিয়া হলে ডাঙৰ সংখ্যাটো 25 ৰে বাৰ যায় গতিকে এই ক্ষেত্ৰত কি হ'ব এই ক্ষেত্ৰত আমি জাস্ট ইয়াত 2 আছে যেতিয়া 5 বহুৱাই দিলে হ'ব গতিকে ষ্টাৰৰ ঠাইত কি বহিব 5 আহিব 5 বহিব ওকে ইয়াতে কৈছে যে তলৰ কোনটো সংখ্যাক 27 ৰে হৰণ কৰিলে ভাগফল 25 আৰু ভাগশেষ 13 পাবা তাৰ মানে এইটো আমাৰ কি ভাজ্য উলিয়াবলৈ কৈছে কেলে 27 ৰে হৰণ মানে আমি এটো ভাজকত আহিব 27 টো আৰু 25 ভাগফল মানে ওপৰত আহিব আৰু ভাগশেষ মানে 13 তাৰ মানে এইবোৰ কাম আমি কিয় কৰো এই যে ইয়াত যে থাকে ইয়াত থকা সংখ্যাটো পাবৰ কাৰণে কৰো গতিকে ইয়াত থকা সংখ্যাটো কি ইয়াত থকা সংখ্যাটো হৈছে ভাজ্য ইয়াত থকা সংখ্যাটো কি হয় ভাজ্য হয়
গতিকে এই ভাজ্যটো পাবৰ কাৰণে আমি কৰোঁ তো ভাজ্যটো পাবৰ কাৰণে কি কৰিব লাগিব ভাজক আৰু ভাগফলটো পূৰণ কৰিব লাগিব আৰু পূৰণ ফলটোৰ লগত 13টো যোগ কৰিব লাগিব তেতিয়া আমি ভাজ্যটো পাই যাম আৰু সেই ভাজ্যটোৱে হ'ব আমাৰ উত্তৰ গতিকে আমি পূৰণ কৰি চাওঁ 27 into 25 ঠিক আছে সো 5 7 গুণ 35 5 উকলিব 3 5 2 গুণ 10 10 3 13 আকৌ 2 7 গুণ 14 4 উকলিব 1 2 2 গুণ 4 উকলাকে 5 সো যোগ কৰি দিয়া 5 আহিলে 7 আহিলে 6 আহিলে এইটো ভাজক আৰু ভাগফলৰ হে যোগফল ভাগ হেতু ভাজক আৰু ভাগফলৰ হে পূৰণ ফল এটা ভাগ হেতু যোগ কৰিবলৈ আছে ঠিক আছে সো 5 ৰ লগত 3 যোগ কৰিলে আমি পাম 8 আৰু 7 এ একে 8 আৰু 6 অৰ্থাৎ 688 অপচন 4 টো শুদ্ধ উত্তৰ ওকে ঠিক ইয়াত কৈছে তলৰ কোনটো মৌলিক সংখ্যা নহয় ওকে সো মৌলিক সংখ্যা হ'বলৈ হলে সংখ্যাটো কেৱল একেৰে বাৰ যাব লাগিব আৰু নিজেই নিজকে বাৰ যাব লাগিব অন্য সংখ্যাৰে বাৰ গলে নহব অৰ্থাৎ অন্য সংখ্যাৰে যদি বাৰ যায় তেতিয়াহলে সংখ্যাটো মৌলিক সংখ্যা নহয় তেতিয়াহলে আমি যদি 33 টো চাও 33 টো কি সংখ্যাৰে বাৰ যায় একেৰে বাৰ যায় আৰু 3 ৰে বাৰ যায় আৰু 11 ৰে বাৰ যায় আৰু 33 নিজকে বাৰ যায় ঠিক আছে গতিকে 33 টো এটা মৌলিক সংখ্যা নহয় এটোৱে শুদ্ধ উত্তৰ তেতিয়াহলে 23 টো কিহে বাৰ যায় বাৰু অৰ্থাৎ কি পূৰণ কৰিলে 23 পাবা 23 কেৱল একেৰে আৰু 23 ৰে 23 এগুণ 23 23 আৰু 1 পূৰণ কৰিলেহে 23 পাওঁ অন্য একো পূৰণ কৰিলে আমি 23 নাপাওঁ সেইকাৰণে 23 টো কেৱল 1 আৰু 23 ৰে বাৰ যায় ওকে সো 23 টো কাৰণে মৌলিক সংখ্যা হ'ল 29 টো ঠিক তেনেকৈ আৰু 19 টো ঠিক তেনেকৈ গতিকে মৌলিক সংখ্যা কোনটো নহয় 33 টো নহয় ওকে কৈছে যদি 9708*3 সংখ্যাটো 9 আৰু 3 ৰে বিভাজ্য হয় তেন্তে ষ্টাৰৰ স্থানৰ সংখ্যাটো কি ঠিক আছে ছাত্ৰ ছাত্ৰীসকল এনেকুৱা প্ৰশ্ন নবোদয় পৰীক্ষাত খুব আহে গতিকে মনোযোগেৰে চোৱা ইয়াত যেহেতু 3 আৰু 9 ৰে বিভাজ্যৰ কথা কৈছে 3 আৰু 9 ৰে বিভাজ্য হ'বলৈ হলে সংখ্যাটোৰ অংক কেইটাৰ যোগফল 3 আৰু 9 ৰে বিভাজ্য হ'ব লাগিব কি বুলি কলো 3 আৰু 9 ৰে ঠিক আছে এই 9 টো বা এই 3 টো 3 আৰু 9 ৰে সংখ্যাটো বিভাজ্য হ'বলৈ হলে সংখ্যাটোৰ অংক কেইটাৰ যোগফল 3 বা 9 ৰে বিভাজ্য হ'ব লাগিব তেতিয়া সেই ডাঙৰ সংখ্যাটো 9 ৰে বা 3 ৰে বিভাজ্য হ'ব ঠিক আছে তেতিয়াহলে আমি কি কৰিম এই যে 9708 ষ্টাৰ মই যেনিবা বাকচটা দিছো 3 এইটো 9 ৰে বা 3 ৰে বাৰ যায় নেকি তাক জানিবৰ কাৰণে আমি কি কৰিব লাগিব এই অংক কেইটা যোগ কৰি চাব লাগিব ঠিক আছে সেইকাৰণে যোগ কৰো সো যদি যোগ কৰো 9 7 16 16 0 16 হয় 16 8 24 24 3 27 হল 27 এই 27 টো বাৰু 3 ৰে বাৰ যায় নে যায় 9 ৰে বাৰ যায় নে যায় তেতিয়া হলে এই যি দিয়া থকা সংখ্যা এই সংখ্যাটো 9 ৰে আৰু 3 ৰে বাৰ যায় কাৰণ হেতৰ অংক কেইটাৰ যোগফল 9 আৰু 3 ৰে বাৰ গৈছে গতিকে এই সংখ্যাটো 9 আৰু 3 ৰে বাৰ যাব গতিকে ষ্টাৰ চিহ্নত কি বহাবা ষ্টাৰ চিহ্নত আমি 0 বহাম 0 বহালেহে এটো 27 হৈ থাকিব যদি আমি ইয়াত 1 বহাই দিম 1 বহাই দিলে 1 টো যোগ হৈ যাব না তেতিয়া 28 হ'বগে 2 বহালেও 29 হ'বগে 3 বহালেও 30 হ'বগে 30 হলে যেনিবা 3 ৰে বাৰ যাব কিন্তু 9 ৰে বাৰ না যাব নহয় সেই কাৰণে কি হ'ব কথাটো ইয়াত 0 থাকিব গতিকে ষ্টাৰৰ ঠাইত বহিবলগীয়া অংকটো কি হয় 0 হয় অপচন 1 টো শুদ্ধ উত্তৰ ওকে বুজি পাইলা ইয়াত কৈছে যে 1 ৰ পৰা 100 ৰ মাজৰ হাতেৰে বিভাজ্য মুঠ সংখ্যা কেইটা সো হাতেৰে কেইটা মানে হাতেৰে বাৰ যোৱা সংখ্যা কেইটা আছে হাতৰ নেউটা গাই গলৈ হল মানে 1 ৰ পৰা 100 ৰ ভিতৰতে কৈছে সো তেতিয়াহলে আমি যদি চাও 7 গুণ 7 7 দুগুণ 14 7 3 গুণ 21 7 4 গুণ 28 ঠিক আছে 7 5 গুণ কিমান হ'ব বাৰু কোৱাচোন 7 5 গুণ 35
7 6 গুণ কিমান হ'ব 7 6 গুণ 42 ঠিক আছে আৰু 7 8 গুণ 7 7 গুণ 49 7 8 গুণ 56 ঠিক আছে 7 9 গুণ 63 7 2 গুণ 70 ঠিক আছে 7 11 77 ঠিক আছে 7 12 7 12 কিমান হ'ব 7 12 হ'ব 84 ঠিক আছে আৰু 7 13 কিমান হ'ব 7 13 হ'ব 91 আৰু 7 14 কিমান হ'ব 7 14 হ'ব 98 তেতিয়াহলে আৰু এবাৰ দিলে 100 পাৰ হৈ যাব 105 পামগে ঠিক আছে গতিকে আমাক সুধিছিলে 1 ৰ পৰা 100 ৰ মাজৰ হাতেৰে বিভাজ্য মুঠ সংখ্যা সো কেটা পালো হিসাব কৰিছো 1 2 3 4 5 6 7 8 9 10 11 12 13 14 কেটা পালো 14টা পালো এনেকে তোমালোকে উলিয়াব লাগে ঠিক আছে সো নেক্সট আহিলে 3 4 star 2 4 সংখ্যাটো 9 ৰে বিভাজ্য হলে স্টাৰৰ স্থানৰ সংখ্যাটো কি হবে সো 9 ৰে বিভাজ্য হলে কি হ'ব লাগিব এই অংক কেইটা আমি যোগ কৰি পেলাই 9 ৰে বিভাজ্য সংখ্যাটা পাব লাগিব তেতিয়া এই সংখ্যাটো 9 ৰে বিভাজ্য হ'ব তেতিয়া হলে আমি কৰি চাওঁচোন 3 4 ইয়াৰ স্টাৰ আছে স্টাৰ মই বাকচৰা দিছো আৰু 2 আৰু 4 যোগ কৰি চাওঁ 3 7 সৰি 3 4 7 7 2 9 9 4 13 কিমান পালো 13 13 টো 9 ৰে বাৰ যাবনে না যাব তেতিয়া হলে 13 ৰ লগত আৰু কি যোগ কৰিলে 9 ৰে বাৰ যোৱা সংখ্যা পাম 14 15 16 17 18 5 যোগ কৰিব লাগিব যেতিয়া 5 যোগ কৰিম তেতিয়া আমি 18 পাম 18 টো 9 ৰে বাৰ যাব আৰু 18 টো যদি 9 ৰে বাৰ যায় তেতিয়া এই ডাঙৰ সংখ্যাটো 9 ৰে বাৰ যাব তেতিয়া হলে আমি এই স্টাৰৰ ঠাইত বহাব লগিয়া সংখ্যাটো কি পালো 5 পালো ওকে বুজি পাইলা 5 কিয় আহিলে বুজি পাইলা নহয় ওকে সো অপচন 3 শুদ্ধ উত্তৰ কৈছে যে প্ৰথম দুটা মৌলিক সংখ্যাৰ যোগফল সো প্ৰথম দুটা মৌলিক সংখ্যা কি কি প্ৰথম মৌলিক সংখ্যাটো হৈছে 2 তাৰ পিছৰটো হৈছে 3 আৰু হেতৰ যোগফল কিমান হ'ব যদি যোগ কৰি দিও তেতিয়া হলে পামগে আমি 5 অপচন 2 টো শুদ্ধ কৈছে যে 14385 সংখ্যাটো কিহেৰে বিভাজ্য ঠিক আছে কিহেৰে বিভাজ্য ইয়াতে 1 নম্বৰতে চাও এককত কি আছে 5 আছে যদি 5 আছে ন এইটোত 5 এটো বিভাজ্য হবই গতিকে যত যত 5 আছে এই তিনটাত 5 আছে এইকেটা হ'ব পাৰে ঠিক আছে 1 নম্বৰটো ক্যান্সেল মানে 5 নাই যেতিয়া এটো ক্যান্সেল গতিকে এই 2 3 আৰু 4 ৰ ভিতৰত কোনোবা এটা হ'ব গতিকে কনফার্ম কৰিবৰ কাৰণে কি কৰিম এতিয়া 2 যত আছে এটো ক্যান্সেল কৰিম 2 যত আছে ক্যান্সেল কিয় কৰিম কাৰণ 2 ৰে কেৱল হেবু সংখ্যা বিভাজ্য হয় যিবোৰ সংখ্যা যুগ্ম হয় গতিকে এই সংখ্যাটো এটা অযুগ্ম সংখ্যা গতিকে এটো 2 ৰে বাৰ না যায় গতিকে ইয়াৰ পৰা আমাৰ 3 টো গুচি গল ঠিক আছে আৰু 2 এই অপচন